মন মাধুৰ্যৰ কণ্ঠত এটা খুব ধুনীয়া গীত। এইখন হৈছে নিৰুমাই 2026। এফালে আছে ভেলাঘৰ, এফালে মেজি, আৰু ভেলাঘৰৰ সন্মুখতে বা ভেলাঘৰৰ বাকৰিতে আজি এটা খুব ধুনীয়া এটা বিহুসুৰীয়া গীত নিৰুমাই আজি ইয়াতে মুকলি কৰা হৈছে। আচলতে কি হৈছিলে, এটা সময় আছিল আপোনালোকৰ নৱবৰ্ষ আৰম্ভণিতে বা মাঘ বিহুৰ সময়তে আগতে খুব ধুনীয়া ধুনীয়া কিছুমান বিহু গান ওলায়। সেইবোৰ হৈছে মৰম জান, জানমণি, জোনবাই, অঞ্জনা, খুব ধুনীয়া আগতে গীতবোৰ ওলায়। কিন্তু আজিকালি সেইবোৰ গীত নোহোৱা হৈছে। তাৰ কাৰণ আচলতে বহুত আছে। আজিকালি সেই গীতবোৰ নোহোৱা হৈছে, কিন্তু মন মাধুৰ্যৰ দৰে একাংশ শিল্পীয়ে আজিও খুব সুন্দৰ সুন্দৰ কিছুমান বিহুগীত উলিয়াই ৰাইজৰ মাজত ধুনীয়াকৈ তেওঁলোকে দি আছে, আৰু ৰাইজেও খুব ধুনীয়াকৈ এই গীতবোৰ আঁকোৱালি লৈছে। যিসকল মানে দৰ্শকে শুনিব বিচাৰে নিৰুমাই গীতটো, তেওঁলোকে পাব এইটো PMB মিক্স এটা যিটো মানে ইউটিউব চেনেল, তাত শুনিব পাৰিব, আৰু খুব সুন্দৰ এইটো গীত সকলোৱে শুনিব বুলি আমি আশা কৰিছো। আমাৰ সৈতে গীতটো যোনে আমাৰ কণ্ঠদান কৰিছিল মন মাধুৰ্য, তেখেত আমাৰ মাজত আছে, উপস্থিত আছে। আমি তেখেতৰ পৰা কিছুমান সেই গীতটোৰ বিষয়ে জানিব বিচাৰিম। খুব এটা ধুনীয়া গান লিষ্ট দিলা, গানটোৰ কথা কেনেকে মনলৈ আহিলে? গানটো আচলতে গীতটোৰ লগত মোৰ শৈশৱ জড়িত হৈ আছে। বহুত পুৰণি এটা গীত, মই কেতিয়াবাই লিখিছিলো গীতটো, নিৰুমাই। আমি যেতিয়া মানে মহাভাৰত ৰামায়ণ চাওঁ, আৰু যেতিয়া খেৰৰ ঘৰত উমলো, যেতিয়া আমি ভঁৰালৰ তলত উমলো, সেই তেনেকুৱা কিছুমান কাহিনী লৈ মই গানটো মানে শৈশৱৰ লগত জড়িত কৰি গানটো লিখিছো। গতিকে মই অসমবাসী ৰাইজক অনুৰোধ জনাইছো, এইটো আপোনালোকে PMB মিক্স ইউটিউব চেনেলত এই গানটো উপলব্ধ হ'ব। আজি 12 ঘণ্টাৰ পিছত আৰু গীতটো আপোনালোকে সকলোৱে পাব বুলি মই গুণগুণাই দিয়া গানটো। হৈ গৈছিলো নিৰুমাই তোমালোকৰ ঘৰলৈ, মহাভাৰত ৰামায়ণ শক্তিমান চাবলৈ, তুমি পাৰি দিছিলা বহিবলে পীৰা ঐ, সেইদিনাৰে পৰা জানানে নিৰুমাই মৰম জাগিল তোমালৈ, হায় নিৰুমাই। এনেকে আছে গীতটো। খুব সুন্দৰ। ধৰা আগতে তোমাৰ মানে মাঘ বিহুৰ তোমাৰ ধৰা আগত বা নতুন বছৰ আৰম্ভণিত আগতে বহুত গান ওলাই, মানে বিহু গানবোৰ। আজিকালি সেইবোৰ নোহোৱা হ'ল। তোমালোকৰ দৰে একাংশ মানে শিল্পীয়ে আজিও মানে এইখিনি প্ৰচেষ্টা মানে হাতত লৈ আছে। এই বিষয়ে কি ক'বা? হয়, নতুন নতুন গীত ওলাই আছে, আৰু নৱপ্ৰজন্মৰ শিল্পীও তেনেকে ওলাই আহিছে। গতিকে আমি একেবাৰে নৱপ্ৰজন্মক এই সাংস্কৃতিক পথাৰত ভৰি দিছো মাত্ৰ। গতিকে অসমবাসী ৰাইজৰ মৰম বিচাৰিছো, আশীৰ্বাদ বিচাৰিছো, আৰু নিৰুমাই সকলোৱে আদৰি লওক তাই কামনা কৰিছো। যিহেতু মন মাধুৰ্য তোমাৰ লগৰ, একদম পুৰা সৰু কালৰ লগৰ, বাল্যকালৰ লগৰ, এটা খুব ধুনীয়া আজি তেখেতে গান গাইছে নিৰুমাই, কি ক'বা? হয় প্ৰিয়ম, প্ৰথম কথা হৈছে তোমাক আমি ভোগালীৰ ওলগ জনাইছো। তোমাৰ এই গোলাঘাট ডায়েৰীৰ লগত জড়িত হৈ থকা সকলোকে আমি পোনপ্ৰথমতে ভোগালীৰ ওলগ জনাইছো। আৰু আজি ভোগালী ভেলাঘৰ তুমি দেখিছা, এটা সুন্দৰ পদক্ষেপ আজি মন মাধুৰ্যই হাতত লৈছে। আমাৰ তৰফাত গাঁওবাসী ৰাইজৰ উপস্থিতিত তথা গোলাঘাটৰ বিভিন্ন জ্যেষ্ঠ সাংবাদিকসকলৰ উপস্থিতিত আজি এটা গীত আচলতে ৰাইজৰ মাজলৈ শুভমুক্তি কৰিছে। আৰু মাধুৰ্য আৰু মই বাল্যবন্ধু, আৰু সমান্তৰালভাৱে আমি সংগ্ৰামী সতীৰ্থ। আমি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মঞ্চখনত মাধুৰ্য দাস, তুমি জানা যে তেওঁ সভাপতিৰ দৰে জিলাখনৰ গুৰুদায়িত্ব পালন কৰি আছে, আৰু তাৰ সৰুৰ পৰা এটা আচলতে সাংস্কৃতিকবান মন লৈ পেলাই সি আচলতে সমাজৰ মাজত ঘূৰি ফুৰে, আৰু যিটো মুহূৰ্ততে সি সুবিধা পায় কোনোবা এখন মঞ্চত পাৰিশ্ৰমিক নোলোৱাকৈও সি গীত পৰিৱেশন, তেওঁ কণ্ঠদান কৰি পেলাই ৰাইজক আপ্লুত কৰে। আজি ঠিক সেই সময়বিলাক পাৰ কৰি আহি মাধুৰ্যই আজি নিৰুমাই বুলি এটা শ্ৰব্য গীত, বিহু গীত আচলতে ভোগালীৰ প্ৰাক মুহূৰ্ত ৰাইজৰ আগলৈ আগবঢ়াই দিছে। মই নিশ্চিত যে মাধুৰ্যৰ এই গীতটোৱে অসমবাসী ৰাইজৰ মাজত খলকনি সৃষ্টি কৰিব, আৰু মাধুৰ্যৰ এই গীতটি যিসকল ব্যক্তি আচলতে এবাৰ যদি তেওঁলোকৰ সামাজিক মাধ্যম, আজিকালি জানাই যে গীত এটা প্ৰচাৰ কৰিবলৈ হ'লে সামাজিক মাধ্যমটো আচলতে যথেষ্ট সক্ৰিয়, আৰু তাত যথেষ্ট জনপ্ৰিয়তা পায়। আৰু যিসকলে এবাৰ গীতটো আচলতে শুনি চায়, সেই গীতটি আচলতে দুবাৰ শুনিবলৈ তেওঁ অত্যন্ত মানে ব্যাকুল হৈ থাকিব। আৰু মই এই মুহূৰ্তত সমগ্ৰ অসমবাসী ৰাইজক ভোগালী ওলগ জনোৱাৰ লগতে কিন্তু মাধুৰ্যৰ এই গীতটি আৰু নৱপ্ৰজন্মৰ, যুৱ প্ৰজন্মৰ আৰু মাটিৰ সৈতে আচলতে সংপৃক্ত থকা এই যুৱকজনৰ এই গীতটি সকলোৱে আদৰি লৈ যাতে মাধুৰ্যক যাতে সহায় কৰে, তাৰ বাবে মই অসমবাসী ৰাইজক অনুৰোধ জনাইছো।